সাংঘাতিক ধৰণৰ জাৰ্নি মোৰ কাৰণে মানে ক'লে যে মই ছবিখনৰ এসপ্তাহ আগতে ছবিখনত মই আচলতে এজ এ ডিৰেক্টৰ মই এপইণ্ট হৈছিলোঁ আৰু যেতিয়া চিনেমাখনৰ মই এই দায়িত্বভাৰ লৈছিলোঁ মোৰ কাৰণে এটা সাংঘাতিক ধৰণৰ চেলেঞ্জ আছিলে কাৰণ এখন চিনেমা এখন ডাইৰেক্টৰৰ সেই মনৰ মানে পটভূমিত আনিবৰ কাৰণে বহুত সময় লাগে আৰু মোৰ কাৰণে খুব কম সময় আছিলে স্ক্ৰিপ্টখন পঢ়াৰ স্ক্ৰিপ্টখন বেলেগে লিখিছিলে সেইখন স্ক্ৰিপ্টখন আণ্ডাৰষ্টেণ্ডিং কৰা বুজা তাৰপিছত গোটেই প্ৰডাকশ্যনৰ প্লেনিং থাকে যিহেতু আমাৰ প্লেনিং আছিলে যে আমি 50 দিনৰ ভিতৰত শেষ কৰিম কিন্তু আমাৰ সেই প্লেনিংটোৰ কৰিবৰ কাৰণে আচলতে এমাহ লাগে তো মোৰ কাৰণে সাংঘাতিক চেলেঞ্জিং আছিলে কিন্তু মই থেংকছ টু আমাৰ চিনেমাখনৰ প্ৰযোজক আৰু পৰিকল্পনা মেডামে কৰিছে নেকি ভূঞা শৰ্মা মেমে আৰু তেখেতে ইমান সুন্দৰভাৱে মোক এই কনফিডেন্সটো দিলে আচলতে যে কোনো ধৰণৰ মোৰ সমস্যা নোহোৱাকৈ মই যোৱা 7 মে'ৰ পৰা আমি চিনেমাখনৰ শ্বুটিং কৰিছিলোঁ আৰু 46 ডেইজ চিনেমাখনৰ আমি শ্বুটিং কৰিছিলোঁ আৰু তাৰ লগতে প্ৰথম আমি যোৰহাট টিয়ক অঞ্চলত কৰিলোঁ মই যোৰহাটবাসী ৰাইজক ধন্যবাদ দিছোঁ আপোনালোকৰ যোগেদি কাৰণ যিসকলে দেখিব তেওঁলোকে গম পাব আমি কেনেধৰণে ইমান এনজয় কৰি পেলাই চিনেমাখন কৰিলোঁ তাৰপিছত নগাঁও কলিয়াবৰ আমনি তাৰ পৰা আমি গুৱাহাটীত কৰিলোঁ বিভিন্ন লোকেশ্যনত আৰু এতিয়া মুম্বাইত হ'ব চিনেমাখনৰ লাডাখত এটা গান হৈছে তো চিনেমাখন কৰি মই এজ এ ডিৰেক্টৰ এজ এ ফিল্ম মেকাৰ যিহেতু এটা ষ্টৰী যেতিয়া মানুহক ক'বলৈ যোৱা যায় অডিয়েঞ্চক আৰু মই যিসকলে মোক জানে মই এটাই কওঁ যে মই খুব চিনেমাখন কৰিবলৈ লাওঁতে মোৰ ফিল্ম প্ৰেক্টিছটো মোৰ কাৰণে বহুত চিনচিয়াৰ এটা মোৰ কাৰণে মই স্পেচিয়েলি মই খুব অনেষ্টলি ট্ৰাই কৰিবৰ কাৰণে এই ছবিখনতো মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ যাতে ৰাইজে এই চিনেমাখনৰ যোগেদি কিবা এটা পাওক বিচাৰি পাওক আৰু লগতে মই আমাৰ টীমটোৰ লগত মই কাম কৰি মোক খুব সাংঘাতিক এটা ভাল লাগিলে কাৰণ যিহেতু মোক যেতিয়া দিয়া হৈছিলে 7 দিন 2 বছৰ আগৰ পৰাই আচলতে বিভিন্ন ধৰণৰ ক্ৰু মেম্বাৰ্ছে চিনেমাখনত কাম কৰি আছিলে কিন্তু মই যদিও এজ এ ডিৰেক্টৰ মই হয়তো তেওঁলোকক চেঞ্জ কৰি বা বেলেগ নতুন কিবা টিম মেম্বাৰ্ছ মই আনিব পাৰিলোহেঁতেন মোৰ লগত যিখিনি কাম কৰি আছিলে কিন্তু মই আমাৰ প্ৰডাকশ্যন হাউচ জাৰিৰ হুছেইন ডাঙৰীয়াই হওক বা মেমেই হওক সকলোকে মই কৈছিলোঁ যে মই যিখিনি মানুহ আছে যিখিনি মানুহে ছবিখনৰ লগত কাম কৰি আছে সেই মানুহখিনিৰ লগতে আমি কাম কৰি ছবিখনৰ কামখিনি আমি আগবঢ়াই লৈ যাম আৰু ময়ো আজি মোৰ ভাল লাগিছে যিখিনি মানুহক মই জনা নাছিলোঁ সেই টিমটোৰ মানুহখিনি আমাৰ ককাদেউতা নাতি আৰু হাতীৰ প্ৰত্যেকজন মানে ক্ৰু মেম্বাৰ্ছক মোৰ কাৰণে নতুন আছিলে কিন্তু তেওঁলোকে যিখিনি আদৰণীয় পদক্ষেপেৰে তেওঁলোকে মোৰ লগত একাত্ম হৈ ছবিখন আগবঢ়াই নিয়াত সহায় কৰিলে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ কাৰণ চিনেমা মিডিয়ামটো অকল এজন ডিৰেক্টৰ মিডিয়াম নহয় এইটো এটা গোটেই হোল টিম স্পিৰিট হয় আৰু আমাৰ এক্টৰ এক্ট্ৰেছখিনি ক'বই নালাগে প্ৰাঞ্জলদা মোৰ লগত যদিও আমি মোতকৈ বহুত ছিনিয়ৰ তেখেতে মোৰ পিতৃতুল্য তথাপিও আমি ফ্ৰেণ্ডলি প্ৰাঞ্জলদাই বহুত সমীহ আৰু মৰম আৰু মোক খুব ৰেচপেক্ট দিয়ে ময়ো সেই একেই ধৰণে প্ৰাঞ্জলদাক ৰেচপেক্ট দিওঁ সেইকাৰণে তেখেতে পাৰফৰ্মেঞ্চো ভাল দিছে মোৰ লগত কমফৰ্টেবলো হয় ঠিক তেনেধৰণে তপন দাসে যিহেতু বীৰংগনা সাধনীটো তপন দাই কৰিছে এটা ৰোল তপন দাও মোৰ লগত খুব কমফৰ্টেবল যতীন দাটো মোৰ মানে দাদা বন্ধু সকলো Stay informed, stay ahead. News Any 365